আলফাৰ দৰে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। অসমৰ আইমাতৃক অপমানসূচক মন্তব্য বীৰ লাচিত সেনাৰ। গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ গুৱাহাটীৰ এগৰাকী নেতা। লাচিত সেনাৰ কৰ্মকাণ্ডত গভীৰ অসন্তুষ্ট চৰকাৰ। লাচিত সেনাৰ কাৰ্যকলাপক গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে চৰকাৰে। ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। যোৱা দুমাহত অসমত ব্যৱসায়ৰ পৰিৱেশ নষ্ট কৰি দিছে বীৰ লাচিত সেনাই। ব্যৱসায়িক ধন দাবী মাৰপিট কৰি দেশৰ অৰ্থনৈতিক বিকাশত বাধা প্ৰদান কৰিছে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ এগৰাকী নেতা। অসমৰ আইমাতৃক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰিছিল এইগৰাকী নেতা। নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১,২৫০ টকাত, আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। আৰু এতিয়া এইগৰাকী নেতাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। অসমত ব্যৱসায়িক পৰিৱেশ নোহোৱা কৰিছে বীৰ লাচিত সেনাই। ধন দাবী মাৰপিট কৰি যোৱা দুমাহত অসমত ব্যৱসায়ৰ পৰিৱেশ নোহোৱা কৰিছে লাচিত সেনাই। এতিয়া লাচিত সেনাৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কি কৈছে মুখ্যমন্ত্ৰীয়ে? আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ ভাষ্য। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আইমাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ, আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ, আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।